নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 ফেব্ৰুৱাৰী দিন বুধবাৰ। এনেবোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত দিব লৈছো আজিৰ ব্ৰেকিং নিউজ। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে সাংসদ গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কেইবাটাও গোচৰত এজাহাৰ দাখিল কৰিছে। APCCৰ সভাপতি গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে সাম্প্ৰদায়িক মন্তব্য কৰিছিল। অসম বিজেপিয়ে সামাজিক মাধ্যমত এটা বিশেষ পোষ্ট আৰু এটা ভিডিঅ' আপলোড কৰিছিল। ভিডিঅ'টোত মুখ্যমন্ত্ৰীৰ হাতত আছিল মাৰণাস্ত্ৰ। বিশেষ সম্প্ৰদায়ক মুখ্যমন্ত্ৰীয়ে টাৰ্গেট কৰাৰ এক অভিযোগ উত্থাপন হৈছিল সেই ভিডিঅ'ত, আৰু এই ভিডিঅ'ক লৈ দেশজুৰি আৰম্ভ হৈছে বিতৰ্ক। দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছে APCCৰ শীৰ্ষ নেতৃত্বই। পৰৱৰ্তী খবৰ, অৱশেষত কাৰ্যকৰী কৰা হ'ল সম্পূৰ্ণৰূপে নিষিদ্ধ গুটখা চিগাৰেট শিখৰ। সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গুটখা, বিড়ি, চিগাৰেটৰ বিক্ৰী। কোনো কাৰণত বিক্ৰী কৰিব নোৱাৰিব গুটখা জাতীয় সামগ্ৰী। সকলোতে আচৰিত ডাঙৰ এই সিদ্ধান্ত কৰিছে চৰকাৰে। KP ৰজনীগন্ধা ছিগনেচাৰক লৈ আহি গ'ল এটা বিগ ব্ৰেকিং নিউজ। দপাত সেৱনকাৰীক লৈ এটা বেয়া খবৰ। উৰিষ্যা চৰকাৰৰ দপাত আৰু পাণ মছলা সন্দৰ্ভত এই বৃহৎ সিদ্ধান্ত। দিব লৈছোঁ আন এটা ব্ৰেকিং নিউজ। ৰাজনীতিত মই মিছা কথা নকওঁ। এইবাৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে এক বৃহৎ মন্তব্য কৰিছে। ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাই এটা মিছা কথা নকয়। অসমৰ ৰাইজৰ আগত সেয়া মই প্ৰমাণ কৰি দিলোঁ। ৰাইজক যি প্ৰতিশ্ৰুতি দিছিলোঁ সেয়ে মই প্ৰমাণ কৰি দিলোঁ। এবাৰ গৌৰৱ গগৈৰ চেলেঞ্জ নকৰা হ'লে ইমান দূৰলৈ নুসুমালো হয়, মই এইদৰে মন্তব্য কৰিছে। পৰিস্থিতি আৰু অধিক বেয়া কৰি ল'লে গৌৰৱ গগৈয়ে। নিজ মুখেৰে সকলো কৈ দিছে গৌৰৱ গগৈয়ে। এতিয়া সমগ্ৰ বিষয়টোক চাব কেন্দ্ৰীয় চৰকাৰে। গৌৰৱ গগৈৰ সমগ্ৰ বিষয়টোক কেন্দ্ৰীয় চৰকাৰে চাব। গৌৰৱ গগৈৰ লিংকক লৈ এইবাৰ এটা কেন্দ্ৰীয় চৰকাৰে চাব। চূড়ান্ত ভোটাৰ তালিকাত প্ৰায় 10 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। হয়, আপোনালোকে ঠিকেই শুনিছে। এছাৰৰ পাছত ৰাজ্যত প্ৰকাশ পালে চূড়ান্ত ভোটাৰ তালিকা, আৰু এই চূড়ান্ত ভোটাৰ তালিকাত প্ৰায় 10 লাখ ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। জিলাই জিলাই কৰ্তন কৰা হৈছে হাজাৰ হাজাৰ ভোটাৰ তালিকা। প্ৰকাশ পালে 2026 চনৰ চূড়ান্ত ভোটাৰ তালিকা। বাক্সা জিলাত 6421 গৰাকী নাম কটা হৈছে। কামৰূপ মহানগৰত কৰ্তন কৰা হৈছে 25932 গৰাকীৰ নাম। শিৱসাগৰত 14960 গৰাকীৰ নাম কাটি দিয়া হৈছে। ইফালে ধুবুৰীত 21978 গৰাকী ভোটাৰৰ নাম কাটি দিয়া হৈছে। হোজাইৰ 3 সমষ্টিত প্ৰায় 38000 ভোটাৰৰ নাম কৰ্তন কৰা হৈছে। বিন্নাকান্দি, হোজাই, লামডিঙত কৰ্তন কৰা হৈছে 38000 ভোটাৰৰ নাম। লখিমপুৰত বাদ পৰিছে হাজাৰ হাজাৰ মানুহৰ নাম।